Hello everyone, welcome to Abhit Shiksha. আমি ইংলিশ গ্ৰামাৰৰ এটা নতুন লেকচাৰ লৈ আহিছোঁ আৰু আজি আমি পঢ়িম ফ্ৰেজেল ভাৰ্বছ। মই মোৰ প্ৰিভিয়াছ ক্লাছত ফ্ৰেজেল ভাৰ্বৰ কথা কৈছিলোঁ, মনত আছেনে? ফ্ৰেজেল ভাৰ্ব মানে কি হয়? ভাৰ্ব প্লাছ প্ৰেপজিশ্যন হয়নে? ভাৰ্ব প্লাছ প্ৰেপজিশ্যন। চ' এতিয়া এই ব্ৰেক ৱৰ্ডটো লৈ আমি কিছুমান ফ্ৰেজেল ভাৰ্বছ পঢ়িম। এইটো চাওক, ব্ৰেক ডাউন বুলি দি আছে। ব্ৰেক মানে ভাঙা হয়নে? ব্ৰেক মানে ভাঙা, আমি নিজে যোনটো ভাঙি দিওঁ সেইটো আমি ব্ৰেক বুলি কওঁ। ব্ৰেক ইজ এ ভাৰ্ব আৰু ডাউন ইজ এ প্ৰেপজিশ্যন, চ' ইটছ এ ফ্ৰেজেল ভাৰ্ব। ব্ৰেক ডাউন মানে কি হয়? টু ষ্টপ ফাংচনিং অৰ ফেইল। ফ্ৰেজেল ভাৰ্বছৰ ইম্পৰ্টেঞ্চটো কি হয়? মানে ফ্ৰেজেল ভাৰ্বছ জানাটো দৰকাৰী কিয় হয়? বিকজ প্ৰেপজিশ্যনছত ফ্ৰেজেল ভাৰ্বছ আহি যাব পাৰে এজ ফিল আপ দ্য ব্লেংকছ। মই মোৰ প্ৰিভিয়াছ ক্লাছত প্ৰেপজিশ্যনছ যেতিয়া পঢ়াই আছিলোঁ তেতিয়া মই ফ্ৰেজেল ভাৰ্বছৰ কিছুমান এক্সাম্পলছ দিওঁ, মই ফিল আপ দ্য ব্লেংকছ কৰাইছিলোঁ হয়নে? চ' ফ্ৰেজেল ভাৰ্বছৰ কিছুমান অকণমান নলেজ থকাটো ইম্পৰ্টেণ্ট হৈ যায় প্ৰেপজিশ্যনছৰ ক্ষেত্ৰত। অ'কে, সেইকাৰণে আজি আমি ফ্ৰেজেল ভাৰ্বছ কেইটামান চাম যোনকেইটা বহুত বেছি কমন হয়। ব্ৰেকডাউন মানে হ'ল টু ষ্টপ ফাংচনিং অৰ ফেইল। এক্সাম্পল, মাই কাৰ ব্ৰক ডাউন অন দ্য হাইৱে। টু ষ্টপ ফাংচনিং অৰ ফেইল, মই গাড়ীখন চলাই গৈ আছিলোঁ, হাইৱেদি গৈ আছিলোঁ, কিন্তু মাজ ৰাস্তাতে মোৰ গাড়ীখন বন্ধ হৈ গ'ল। মাই কাৰ ষ্টপড। মই গাড়ীখন চলাই গৈ আছিলোঁ বাট মাজ ৰাস্তাতে গাড়ীখন বন্ধ হৈ গ'ল। কিয়? বিকজ গাড়ীখন বেয়া হৈ গ'ল। ঠিক আছে, গাড়ীখনৰ ইঞ্জিন বেয়া হৈ গ'ল। ডেট মিনছ টু ব্ৰেক ডাউন, টু ফেইল, টু ষ্টপ অপাৰেটিং, টু ষ্টপ ফাংচনিং। আমি কেতিয়াবা কওঁ ন ইম'চনেল ব্ৰেকডাউন, আই হেড এন ইম'চনেল ব্ৰেকডাউন। ডেট মিনছ মই ভাঙি পৰিছিলোঁ, মই একদম মানে আই ৱাজ ছ' ছেড, আই কুড নট ডু এনিথিং। মোৰ বডিটো, মোৰ মাইণ্ডটো গোটেই ফিজিকেল আৰু মেণ্টেল ষ্টেটটো ফেইল হৈ গৈছিলে। ইট ষ্টপড ফাংচনিং, আই হেড এন ইম'চনেল ব্ৰেকডাউন। এনেকৈ ইম'চনেল ৱৰ্ডটোৰ লগত ব্ৰেকডাউন এই ৱৰ্ড দুটা শুনিছে চাগে ন? চ' ব্ৰেকডাউন বেচিকেলি মিনছ টু ষ্টপ ফাংচনিং, টু ষ্টপ অপাৰেটিং। অ'কে, চ' মই গাড়ীখন চলাই গৈ আছিলোঁ হাইৱে দি, মাজ ৰাস্তাতে মোৰ গাড়ীখন বন্ধ হৈ গ'ল। কিয়? বিকজ মোৰ ইঞ্জিনটো বেয়া হৈ গ'ল। চ' মাই কাৰ হেড এ ব্ৰেকডাউন, মাই কাৰ ব্ৰক ডাউন ৱেন আই ৱাজ ৰাইডিং অন দ্য হাইৱে। মাই কাৰ ব্ৰক ডাউন অন দ্য হাইৱে। অ'কে, আৰু মানুহৰ ক্ষেত্ৰত এনেকৈ ক'ব পাৰোঁ, আই হেড এ ব্ৰেকডাউন ৱেন হি লেফ্ট মি। সি এৰি দিয়াৰ কাৰণে মই বহুত দুখী হৈছিলোঁ। আই ৱাজ ছ' ছেড, মোৰ একো কৰিব মন নগৈছিল। আই হেড এ ব্ৰেকডাউন, ৰাইট? আৰু ডিভাইচৰ ক্ষেত্ৰত, মেচিনৰ ক্ষেত্ৰত, মাই কাৰ ব্ৰক ডাউন while I was on the highway. That means to stop functioning. Break in, to enter a building or place forcibly. The burglars broke in the bank and robbed everything. So ডকাইত কেইটা আহিল, বেংকৰ ভিতৰত জোৰ জবৰদস্তি সোমাই আহিলে, ছিকিউৰিটি গাৰ্ড, ৱাচমেন চবকে একদম খেদাই পুছ কৰি সোমাই আহিলে, ফ'ৰ্চ কৰিও সোমাই আহিলে, আৰু বাৰ্গলাৰ্ছ কেইটাই চব বেংকৰ পৰা পইচা চুৰ কৰি লৈ গ'ল। অ'কে, ডেট মিনছ দে ব্ৰক ইন বা ব্ৰেক ইন মানে টু এণ্টাৰ ফ'ৰ্চিবলি, জোৰ জবৰদস্তি ক'ৰবাৰ ভিতৰত, ৰুম হওক, ঘৰ হওক, ক'ৰবাত সোমাই যোৱাটো ব্ৰেক ইন বুলি কয়। ঠিক আছে, দ্য বাৰ্গলাৰ্ছ মানে ডকাইত। দ্য বাৰ্গলাৰ্ছ ব্ৰক ইন দ্য বেংক এণ্ড ষ্ট'ল অল দ্য মানি। ডকাইত কেইটাই ৱাচমেন, ছিকিউৰিটি গাৰ্ড চবকে মাৰি ইনজিয়ৰ্ড কৰি বেংকৰ ভিতৰত জোৰ জবৰদস্তি ফ'ৰ্চফুলি সোমাই আহিলে আৰু তাৰ পাছত পইচাখিনি চুৰ কৰি লৈ গ'ল। ব্ৰেক ইন মিনছ টু এণ্টাৰ ফ'ৰ্চিবলি, টু এণ্টাৰ এ বিল্ডিং অৰ প্লেচ ফ'ৰ্চিবলি। Someone tried to break in through the back door last night. মই যেতিয়া ঘৰত ৰাতি শুই আছিলোঁ তেতিয়া ঘৰৰ পিছফালৰ দৰ্জাখন দি কোনোবা আহিব চেষ্টা কৰিছিল। Someone tried to break in, okay? Someone tried to break in forcibly. That means that person is not allowed here. তেওঁ আহিব নালাগিছিল, but then he tried to break in and while I was sleeping last night. Okay? Breakdown মানে to stop functioning, to stop operating, to fail. Okay, and then break in means to try to enter a place, a building, a room forcibly. ঠিক আছে, next break up,
To end the relationship or group. A breakup word to ami bahut shunisu. It's a very commonly used term. Breakup, it's a very commonly used term. That means to end the relationship. To end the relationship. They decided to break up after 5 years. After dating for 5 years. Now look, 5 years they had been in a relationship. They were in a relationship, but now they have decided to break up. So ami break word to loi. Break or pisot ami down use korilu, which is a preposition. Break or pisot ami in use korilu, which is another preposition. Break or pisot ami up use korilu, which is one more preposition. So hoi gol egita phrasal verbs. That means verb plus ki hoy preposition. Okay, next run. Eta ami run word to use kore kisuman phrasal verbs. Some run out of, to deplete the supply of something so there is none left. We ran out of milk, so I need to buy some more. Run out of, I ran out of oil. Run out of মানে হল কিবা এটা বস্তু নাইকিয়া হৈ যোৱা, কিবা এটা বস্তু শেষ হৈ যোৱা, ঠিক আছে। মই ভাত বনাই থাকোঁতে তেলখিনি শেষ হৈ গ'ল। তেলখিনি মই যথেষ্টখিনি ইউজ কৰিলোঁ আৰু এতিয়া তেল নাই আৰু শেষ হৈ গ'ল, সেইকাৰণে মই বজাৰ যাবলগীয়া হ'ল। That means I have run out of, বা I ran out of. I ran out of oil while I was cooking, so I had to go to the market once again. মই ভাত বনাই থাকোঁতে তেল শেষ হৈ গ'ল, সেইকাৰণে মই আকৌ বজাৰ যাবলগীয়া হল। ran out of বা run out of মানে শেষ হৈ যোৱা, কিবা এটা বস্তু শেষ হৈ যোৱা, ঠিক আছে। কিবা এটা বস্তু আমি ইউজ কৰি আছিলোঁ বাট এতিয়া শেষ হৈ গ'ল। That means run out of. We ran out of milk. গাখীৰ শেষ হৈ গ'ল, ঠিক আছে। গাখীৰ এতিয়া নাই আৰু শেষ হৈ গ'ল, সেইকাৰণে মই আকৌ দোকানত গৈ এতিয়া গাখীৰ কিনি আনিব লাগিব, ঠিক আছে। মই ভাত বনাই আছিলোঁ, তেল শেষ হৈ গ'ল। We have run out of oil, so I need to go to the market once again. গাখীৰ শেষ হৈ গ'ল, so I need to buy some more. মই বজাৰ যাব লাগিব আৰু এতিয়া আকৌ লৈ আনিব লাগিব। Alright, so run out of. Next comes run into. To encounter someone unexpectedly. I ran into my friend yesterday while I was at the market. মই বজাৰত আছিলোঁ, মই পাচলি কিনি আছিলোঁ, মই চব্জি কিনি আছিলোঁ, এণ্ড মই ছাডেনলি মোৰ পুৰণা ফ্ৰেণ্ড এজনক লগ পালোঁ। বাট মই এক্সপেক্ট কৰা নাছিলোঁ কি মই মোৰ ফ্ৰেণ্ডজনক সেইদিনাই সেইটো টাইমত সেইটো জেগাতে লগ পাম। মই এক্সপেক্ট কৰা নাছিলোঁ, ছাডেনলি লগ পালোঁ, একদম প্লেনিংছ নাছিলে, ছাডেনলি লগ পালোঁ। ডেট মিনছ ৰান ইনটু মিনছ টু মিট ছামৱান আনএক্সপেক্টেডলি। আপুনি এক্সপেক্ট কৰা নাই যে লগ পাব, বাট দেন ইউ মিট ডেট পাৰ্চন, ঠিক আছে। চ' আই ৰেন ইনটু মাই ফ্ৰেণ্ড য়েষ্টাৰডে while I was at the market. মই বজাৰত আছিলোঁ, মই মাৰ্কেটত আছিলোঁ, এণ্ড দেন মই মোৰ ফ্ৰেণ্ডক লগ পালোঁ। ডেট মিনছ ৰান ইনটু। নেক্সট run over. To hit someone or something with a vehicle. The driver accidentally ran over a bicycle. গাড়ী চলাই গৈ আছোঁ, সন্মুখতে গৰু এটা আহি গ'ল, এণ্ড দেন গাড়ীখনে গৰুটোক হিট কৰি দিলে, ভুলতে হিট কৰি দিলে। ডেট মিনছ দ্য কাৰ ৰেন অ'ভাৰ দ্য কাউ। কিবা এখন ভেহিকল আমি চলাই গৈ আছোঁ, বাট দেন ছাডেনলি বেলেগ এখন ভেহিকলক কি কৰে, ষ্ট্ৰাইক কৰি দিয়ে, হিট কৰি দিয়ে। অ'কে, ডেট মিনছ টু ৰান অ'ভাৰ। To hit someone or something with a vehicle. গাড়ী চলাই গৈ আছোঁ, সন্মুখেদি ছাগলীয়ে হওক, গৰু হওক ৰাস্তা ক্ৰছ কৰি আছিলে, দেন ছাডেনলি গাড়ীখন আউট অফ কণ্ট্ৰল হৈ গ'ল আৰু মই গৰুটোক হিট কৰি দিলোঁ, ঠিক আছে। ডেট মিনছ my car ran over the cow. To hit someone or something with a vehicle, ঠিক আছে। ৰান অ'ভাৰ। চ' আমি ৰান ৱৰ্ডটো ইউজ কৰি, ৰানৰ পিছত ৰান আউট অফ ইউজ কৰি, ৰেন ইনটু ইউজ কৰি বা ৰান অ'ভাৰ ইউজ কৰি আমি ৰানৰ ফ্ৰেজেল ভাৰ্বো আমি শিকিলোঁ। নেক্সট take off. To remove something quickly like clothing. I took off my jacket when I entered the warm building. মই জেকেট পিন্ধি গৈছিলোঁ, ঠাণ্ডা দিন হয়, জেকেট পিন্ধি গৈছিলোঁ, বাট ঘৰটোৰ ভিতৰত, বিল্ডিংটোৰ ভিতৰত হিটাৰ অন আছিলে। চ' মই এতিয়া অলপ ৱাৰ্ম ফিল কৰিছোঁ, অলপ লাহে লাহে গৰম লাগিছে, চ' মই জেকেটটো খুলি দিলোঁ। ডেট মিনছ I took off my jacket. I took off my shirt. I took off my shoes. I took off my shirt. Okay, যেতিয়া আমি কিবা এটা কাপোৰ খুলি দিওঁ, that means I took off my jacket. মই মোৰ জেকেটটো খুলি দিলোঁ when I entered the warm building to remove something quickly like clothing. ঠিক আছে, মই জেকেট পিন্ধি গৈ আছিলোঁ, বহুত ঠাণ্ডা আছিলে, বাট দেন এতিয়া হিটাৰ অন আছে, চ' দেন মই পটককৈ জেকেটটো খুলি দিলোঁ। I took off my jacket when I entered the warm building. বা আমি এনেকৈও ক'ব পাৰোঁ, the plane took off. The plane has just now taken off.
প্লেনখন এতিয়াই টেক অফ কৰিলে প্লেনৰ ক্ষেত্ৰতো আমি টেক অফ ৱৰ্ডটো ইউজ কৰোঁ অলৰাইট দেন টেক আপ To start a new hobby or activity, he decided to take up playing the guitar. নতুনকে কিবা এটা বস্তু আমি স্টার্ট কৰিছো নতুনকে কিবা এটা হবি লৈছো কিবা এটা বস্তু ভাল লাগা হৈছে ফৰ এক্সাম্পল মই নতুনকে কুকিং হবিটো স্টার্ট কৰিছো কুকিং কৰি মোৰ বহুত ভাল লাগে কুক কৰি ভাল লাগে খোৱা বস্তু বনাই ভাল লাগে দ্যাট মিন্স মই এই হ্যাবিটটো টেক আপ কৰিছো আই হ্যাভ টেকেন আপ কুকিং বিকজ মই কুক কৰি ভাল পাওঁ দ্যাট মিন্স টু স্টার্ট এ নিউ হবি অর এক্টিভিটি নতুনকে কিবা এটা এক্টিভিটি কিবা এটা হবি আমি স্টার্ট কৰিছো দ্যাটস ওয়্যার উই ইউজ টেক আপ হি ডিসাইডেড টু টেক আপ প্লেইং দ্য গিটার He decide কৰিলে কি হি ইতিয়াৰ পৰা গিটাৰ বজাব maybe it's an activity it's a hobby right that means হি নতুনকে স্টার্ট কৰিব হয়নে সো টেক আপ ওয়ার্ডটো আমি ইউজ কৰো টেক অফ আমি পটককে কাপোৰ জ্যাকেট হক শার্ট হক খুলি দিও হেতু সেন্সত আমি ইউজ কৰো বা প্লেনখনে এয়ারপোর্টৰ পৰা জাস্ট উৰি গুছি গল তেতিয়াও আমি টেক অফ ইউজ কৰো প্লেনৰ ক্ষেত্ৰতো আমি টেক অফ ওয়ার্ড এই দুটা ওয়ার্ড ইউজ কৰো আৰু টেক আপ মানে নতুনকৈ কিবা এটা বস্তু হ্যাবিটে হক hobby hok activity hok start কৰাটো আমি take up বুলি কওঁ next take in to understand or absorb information it took me a while to take in all the details of the story কিবা এটা বস্তু নতুনকে শুনা পাইছো আৰু মানে ইনসিডেন্ট এটা হৈছিলে বহুত কমপ্লেক্স হয় ইনসিডেন্টটো বহুত জটিল হয় সো মই এটা মোৰ ফ্ৰেণ্ডে সব গুটেখিনি কথা ডিটেইলছত বুজাই আছে বাট ষ্টৰীটো ইমান কমপ্লিকেটেড হয় কি মই মানে বুজিব অলপ টাইম লাগিছে মোৰ ব্ৰেইনে মানে ইমান ভালকে বুজি পোৱা নাই ফাংচন কৰা নাই সো কি হৈছে আই এম ট্ৰাইং টু আন্ডাৰষ্টেণ্ড হে ট্ৰাইং টু আন্ডাৰষ্টেণ্ড এ হোল টেক ইন ওকে ট্ৰাইং টু আন্ডাৰষ্টেণ্ড মানে টেক ইন লবলৈ ট্ৰাই কৰি আছে মোৰ ব্ৰেইনে গুটেখিনি ইনফৰমেশ্যন লবলৈ ট্ৰাই কৰি আছে বিকজ ষ্টৰীটো ইমানেই কমপ্লেক্স হয় সো মাই ব্ৰেইন ইজ ট্ৰাইং to understand what the person is saying that means my brain is trying to take in what the person is saying to understand or absorb information it took me a while to take in all the details of the story okay next call off mane whole to cancel something they had to call off the soccer match due to heavy rain soccer mane whole football thik ase soccer mane whole football etia india pakistaner match recently hoy gosile hoine aru majote borokhon disile right so they had to call off the match kyo because rainfall hoisile borokhon hoisile kiba ta activity soli ase ba kiba ta activity start hua nai kintu ami cancel kori dilu that means I have called off এতিয়া মোৰ বাৰ্থডে পাৰ্টি আছে কাইলৈ বাট দেন সডনলি মোৰ মাইন্ডটো চেঞ্জ হৈ গ'ল আৰু এটা মই বাৰ্থডে পাৰ্টি অৰ্গানাইজ নকৰো দ্যাট মিন্স আই হেভ ডিসাইডেড টু কল অফ মাই বাৰ্থডে পাৰ্টি to cancel something they had to call off the soccer match due to heavy rain football match khon soli asile kintu tar majote heavy borokhun hoy gol bahut dangor borokhun ezak dia start korile therefore the authorities have to call off the match cancel koribologia hol all right next call in to request someone's presence or assistance we had to call in a plumber to fix the leaky pipe to request someone presence or assistance call in kiba ta bostu karbar amar dorkar hoise kiba ta bostu suddenly hoy gol aru he bostu to he manujone he fix koribo pare that means we have to call in that person we need that person's presence we need that person to be present here that means we have to request that person to come here right that means to request someone's presence etia pipe phati goise so kune thik koribo paribo plumber thik koribo lagibo so we had to call in the plumber because the pipe started leaking ami plumber ok mati anibo logia hoisil we had to call in the plumber because the pipe started leaking short circuit kune thik koribo electrician e thik koribo that means we need that electrician's presence right we need that electrician to be present here we need that person's presence we have to bring him here that means we have to call in the electrician because there was a short circuit we have to call in the electrician because there is a short circuit so call in means to request someone's presence or assistance next call up to make a phone call karbak phone call korisu that means we have called up I will call up my friend and invite them to the concert ot jam moi kailoi duta ticket ase mor tat so moi mor friend ok phone korim I will call up my friend okay to make a phone call to ekdom simple karubak ami nijor ma deutake hok friend oke hok phone kora mane that means to call up okay
I will call up my mother and let her know about my day today. মই মোৰ মাক ফোন কৰিম এতিয়া আৰু আজিৰ দিনটোত কি হ'ল গুটেখিনি কথা মই এতিয়া মাক কম. So I will call up my mother now and let her know everything that had happened today. So মই আজি তেওঁক সব কম আজি মোৰ লগত যি হ'ল. I will call up my mother. I will call up my friend and invite him to the concert. মই মোৰ ফ্ৰেণ্ডক লগ কৰিম আৰু মই মোৰ ফ্ৰেণ্ডক কল কৰিম আৰু তাক মই কনসাৰ্টত ইনভাইট কৰিম. All right? Next, turn on to start a machine or device. Turn on the fan, turn on the light. আমি switch on বুলিও কওঁ, switch on the fan, switch on the light. কিন্তু আমি turn on বুলিও কওঁ, turn off বুলিও কওঁ. So to start a machine or device, please turn on the lights. It's getting dark in here. সন্ধিয়া হৈ আহিছে, আন্ধাৰ হৈ গৈছে. Please light to switch on কৰি দিয়ক. Please light to turn on কৰি দিয়ক. Turn on, that means to start a device, to start a device, to start a machine or device. Please turn on the lights. It's getting dark in here. Next, turn off to switch something off or stop liking something. Can you please turn off the TV? It's too loud. Turn off to stop a device. Can you please turn off the lights? Can you please turn off the fan? Thanda lagise etia olop mur. Please turn off the fan. Can you please turn off the television? Also to stop liking something. Kediba ko na turn off hoy gole ekdom situation to bhal laga nai. That means imagine a situation where you are organizing a birthday party and you have invited all your friends. But akol ejon dujone he ahil, okay? Only 1 or 2 of your friends showed up. So মন তো বেয়া লাগি গ'ল, right? That means একদম মাইন্ড তো বেয়া হৈ গ'ল. That means our mind has turned off to stop liking something. ভাল লাগা নাই এনেকৈ যে কওঁ, that means আমাৰ গোটেই মুডটোৱে turn off হৈ গ'ল. All right? Also we use turn off to say switch off the lights, but turn off the lights, but turn off the fans, but turn off the television. Next, turn up to appear or arrive, often unexpectedly. He didn't receive the invitation but he turned up at the party anyway. মই হে লৰাজনক ইনভাইট কৰা নাছিলো কিন্তু তেওঁ হলেও আহিলে. মই ইনভাইট কৰা নাছিলো, ইনভিটেশ্যন লেটাৰ সেন্ড কৰা নাছিলো, হলেও তেখেত আহিলে. That means to show up, to arrive unexpectedly. Expect কৰা নাছিলো that হে মানুহজন আহিব, but then তেখেত আহিলে. That means he turned up unexpectedly. বা আমি show up বুলিও কওঁ, show up বুলিও ক'ব পাৰো, কিন্তু show up কেতিয়া ইউজ হয়? He arrived. show up to আমি unexpectedly ক্ষেত্ৰত ইউজ নকৰো. show up মানে simply aha. He arrived here. মই যেতিয়া ভাত বনাই আছিলো, he আহিলে. He showed up while I was cooking. showed up বুলিও ইউজ কৰিব পাৰো. All right? So turn up to arrive or appear, often unexpectedly. He didn't receive the invitation but he turned up the party anyway. মই তাক ইনভাইট কৰা নাছিলো but হলেও হি আহিলে. That means মই এক্সপেক্ট কৰা নাছিলো, right? Because মই ইনভাইটে কৰা নাছিলো, হলেও তেখেত আহিলে. That means to arrive or appear, often unexpectedly. Next, break through to overcome an obstacle or barrier. The team managed to break through the enemy's defenses. So break through, বহুত ডাঙৰ প্ৰবলেম এটা হৈ আছে, সলিউশন বিচাৰিব ট্ৰাই কৰি আছো, দিগদাৰ হৈছে because সলিউশন পোৱা নাই, কি কৰিম কি নকৰিম তেনেকুৱা অৱস্থা হৈছে, but ultimately আমি সলিউশন পালো. আমি বহুত ট্ৰাই কৰিলো and finally সলিউশন পালো. That means to overcome an obstacle or barrier. Obstacle মানে problem, বাধা. Obstacle আৰু barrier মানে হ'ল বাধা. So বহুত বাধা আহিছিলে মাজত, মোৰ সাকসেস হোৱাৰ ৰাস্তাত বহুত বাধা আহিছিল, হলেও মই গুটেখিনি obstacles আৰু barriers পাৰ কৰিলো. That means I broke through my problems. I broke through all my problems, all my barriers, all my obstacles. The team managed to break through the enemy's defenses. Enemy বহুত ট্ৰাই কৰিলে টিমটোক মানে হৰুৱাবলৈ, but then the team broke through the enemy's defenses. Next, break out to start suddenly or escape from confinement. A fire broke out in the building and everyone had to evacuate. Suddenly kiba eta bostu start hoi joa, suddenly kiba eta bostu start hoi joa, jui jolise, okay? Short circuit hole and then jui start hoi gol. That means a fire broke out suddenly after there was a short circuit in the building. Suddenly start hoi gol, expect kora nasilu, suddenly start hoi gol. That means break out to start suddenly or escape from confinement. ইয়াত আমি start suddenly to relate কৰিছো to start suddenly. That means a fire broke out in the building
suddenly start হৈ গ'ল হয়নে suddenly start হৈ গ'ল and everyone had to evacuate আৰু সকলো পলাই যাব লগিয়া হ'ল suddenly জুই start হৈ গ'ল and everyone had to evacuate আৰু escape from confinement মানে হ'ল বন্দী হৈ থাকা The jailers broke out, the prisoners broke out from the prisons. The prisoners broke out from the prison. Jailot koidi captive হৈ আছে তেওঁলোকক তাত থৈ দিয়া হৈছে but তেওঁলোকে কিবা উপায়েৰে তাৰ পৰা পলাই গুচি গ'ল that means the prisoners they broke out from their confinement পলাই গুচি গ'ল suddenly start হৈ গ'ল a fire broke out suddenly in the building আৰু পলাই গুচি যোৱা means হ'ল break out okay break away to detach or separate from a group or a situation she decided to break away from her toxic friendship I have a group of friends but they are quite toxic okay they are quite toxic ইমান ভাল নহয় কিছুমান বেয়া habits আছে তেওঁলোকৰ so মই এতিয়া তেওঁলোকৰ পৰা আঁতৰি আহিব বিচাৰিছো that means I am deciding to break away from my friends তেওঁলোকৰ কিছুমান bad habits আছে যোনখিনি মোৰ পছন্দ নহয় সেই কাৰণে মই এতিয়া অলপ আঁতৰি আহিব বিচাৰিছো that means I am trying to break away from my friends to detach or separate from a group or situation মই মোৰ গ্ৰুপৰ পৰা আঁতৰি আহিব বিচাৰিছো that means I am trying to break away she decided to break away from her toxic friendships তাই নিজৰ toxic friendsৰ পৰা আঁতৰি আহিব বিচাৰিছে she decided to break away from her toxic friendships next look to search for information in a reference or source if you don't know the meaning of a word you can look it up in the dictionary look up মানে কিবা এটা আমি বিচাৰি উলিওৱাটো কিবা এটা বিচাৰি কিবা এটা বস্তু আমি নাজানো আমি লগে লগে গুগল কৰো হয়নে কিবা এটা ওয়াৰ্ডৰ মিনিং নাজানো বা কিবা এটা নিউজ হৈ আছে সবে কথা পাতি আছে বাট আমি একো বুজি পোৱা নাই বিকজ আমি নিউজটোৰ লগত আপডেটেড নহয় সো আমি লগে লগে গুগল কৰিলো that means we look up আমি লগে লগে সার্চ কৰো we look up that's called লগে লগে বিচাৰা to search for something in a reference source to look up কিবা এটা বস্তু বিচাৰা If you don't know the meaning of a word, you can look up in the dictionary. তুমি যদি word to meaning না জানা, তুমি dictionary চাব পাৰা, তুমি চাই লব পাৰা. That means you can look up. If you are not updated with this piece of news, you can look up in Google. If you are not updated with this piece of news, তুমি যদি এই news to লগত updated নহয়, you can look up in the Google. You can look up in Google. তুমি Google চাই লব পাৰা. But you can look up in Wikipedia. Wikipedia চাই লব পাৰা. Alright, to search something কিবা এটা বস্তু বিচাৰি উলিওৱাটো বা কিবা এটা information চোৱাটো that's where we use look up. Next, look after to take care of someone or something. She looks after her younger brother while her parents are at work. কাৰোবাক care কৰা. কাৰোবাক কেয়াৰ কৰা কাৰোবাক চোৱা হেতুকে লুক আফটাৰ বুলি কয় মাহত কামত গৈছে বা কৰবাত গৈছে আৰু সৰু ভাইটিক মই এতিয়া চাব লাগিব মাহত ঘূৰি নাহালৈকৈ মই সৰু ভাইটিক চাব লাগিব হয়নে that means I have to look after my brother while my parents are at work I have to look after কাৰোবাক কেয়াৰ কৰা কাৰোবাক চোৱা কি কৰি আছে কিবা প্ৰবলেমত পৰিছে নেকি কোত কি কৰি আছে আমি যে চাই থাকো সৰু লৰাছলি কোনটো টাইমত কি কৰি আছে that means we are looking after to care to take care of someone or something to take care of someone or something our parents look after us right our parents look after us আমাৰ মা দেউতাই সদায় আমাৰ কেয়াৰ কৰে right that means they look after us we look after our beloved ones আমি যাক ভাল পাও আমি তেওঁলোকৰ কেয়াৰ কৰো like আমাৰ পেৰেন্টছৰ কেয়াৰ কৰো আমাৰ siblingsৰ কেয়াৰ কৰো আমাৰ friendsৰ কেয়াৰ কৰো that means we look after our parents our siblings and then our friends she looks after her younger brother while her parents are at work মাক দেউতাক যেতিয়া কামত যায় she takes care of her younger brother look for to search for something or someone কাৰোবাক বিচাৰি গৈছো that means I am looking for Rahul তাক মই বিচাৰি পোৱা নাই do you know where Rahul is I am looking for him তুমি জানানে Rahul ক'ত আছে মই তাক বিচাৰি আছো but মই তাক পোৱা নাই to search for something or someone কিবা এটা ইনফৰমেশন আমি নাজানো হে ইনফৰমেশনটো লগে লগে বিচাৰি উলিওৱাটো বা ইনফৰমেশনটো উলিয়াব ট্ৰাই কৰাটো হ'ল লুক আপ কিন্তু কাৰোবাক আমি বিচাৰি পোৱা নাই আমি বিচাৰি গৈছো that's called looking for I have been looking for my keys everywhere have you seen them মই মোৰ চাবি পাত বিচাৰি পোৱা নাই so I have been looking for my keys have you seen them তুমি দেখিছা নেকি
I have been looking for my keys. মই বিচাৰি পোৱা নাই, মই বিচাৰি আছো. That means I have been looking for. Next, put down, to criticize or insult someone. Don't put down your colleagues, it's not productive. কাৰোবাক ঠাট্টা কৰা, কাৰোবাক ডাউন দিয়া, কাৰোবাক ঠাট্টা কৰা বা কমন টাৰ্মছত ক'ব গ'লে কাৰোবাক ডাউন দিয়া, ডেট মিনছ কাৰোবাক ইনচাল্ট কৰা, কাৰোবাক ঠাট্টা কৰা, ডেট মিনছ টু পুট ডাউন. টু ক্ৰিটিচাইজ ডেট মিনছ কাৰোবাক ঠাট্টা কৰা বা কাৰোবাক ইনচাল্ট কৰা ইজ টু পুট ডাউন ছামৱান. ডোণ্ট পুট ডাউন ইয়ৰ কলিগছ, ইটছ নট প্ৰডাক্টিভ. তুমি তোমাৰ কলিগছক ঠাট্টা নকৰিবা, তুমি তোমাৰ কলিগছক ইনচাল্ট নকৰিবা, এইটো ভাল নহয়, হয়নে? আমি প্ৰফেশ্যনেল হ'ব লাগে. উই শুড নট পুট ডাউন আৱাৰ কলিগছ, উই শুড নট ক্ৰিটিচাইজ অৰ ইনচাল্ট দেম. ডেট মিনছ উই শুড নট ইনচাল্ট, উই শুড নট ক্ৰিটিচাইজ দেম. আমি ঠাট্টা কৰিব নালাগে, উই শুড নট পুট দেম ডাউন. নেক্সট, পুট আউট, টু এক্সটিংগুইছ আ ফায়াৰ অৰ ষ্টপ ছামথিং ফ্ৰম বাৰ্নিং. জুই ষ্টাৰ্ট হৈ গ'ল, a fire broke out suddenly in the building after a short circuit. So the firemen came and immediately put out the fire. The firemen came and immediately put out the fire. Building to short circuit হৈছিল, as a result of which জুই লাগিছিলে, কিন্তু firemen, they immediately came and then তেওঁলোকে জুই নুমুৱাই দিলে. That means they put out the fire. He quickly put out the small kitchen fire with a fire extinguisher, right? Next, put aside মানে সাইড কৰি থৈছোঁ, এতিয়াৰ কাৰণে সাইড কৰি থৈছোঁ, পিছত চাম. বহুতখিনি মই চকলেটছ খাই ল'লোঁ, এতিয়া আই এম পুটিং এছাইড দিছ চকলেটছ, অলপ পিছত খাব মন গ'লে খাম. Put aside, to save or reserve something for later use. It's essential to put aside some money for emergencies. আমি গোটেইখিনি পইচা এতিয়াই খৰচ কৰি নেপেলাওঁ, অলপ আমি থৈ দিওঁ, জমা কৰি থওঁ, কেতিয়া ইউজ হৈ যাব পাৰে আমি ক'ব নোৱাৰোঁ, ৰাইট? Put aside. I have decided to put aside my chocolates for now. I will distribute these chocolates among the children later on. এতিয়া মই মোৰ চকলেটছখিনি অকণমান ছাইডত থৈ দিছোঁ আৰু নাখাওঁ, পিছত সৰু ল'ৰা ছোৱালীখিনিৰ মাজত মই ভগাই দিম. That means to keep it aside. To save or reserve for later use. পিছত ইউজ কৰিবলৈ আমি যোনটো ছেপাৰেটলি থওঁ, that means put aside. Next, bring up, to mention or introduce a topic. Example, she brought up the issue of budget cuts during the meeting. Bring up মানে কিবা এটা বেলেগ এটা বস্তুৰ কথা পাতা হৈ আছে, বেলেগ এটা বস্তুৰ কনভাৰচেশ্যন চলি আছে, বাট ছাডেনলি আমি বেলেগ এটা টপিকৰ কথা কৈ দিলোঁ, ডেট মিনছ ব্ৰিং আপ, হয়নে? বা চবে মনে মনে বহি আছে, কিন্তু কনভাৰচেশ্যন ষ্ট্ৰাইক কৰিবলৈ মই এটা টপিক ললো. That means I have brought up a topic to start a conversation among my friends. কিবা এটা বস্তুৰ বা কিবা এটা টপিক বা ইস্যুৰ কথা পাতা ষ্টাৰ্ট কৰাটো, টপিক এটা ইনিচিয়েট কৰাটো, that's called bringing up. To mention or introduce a topic. She brought up the issue of budget cuts during the meeting. Bring about, to cause or initiate a change or event. The new policies brought about a significant improvement in the company. Bring about মানে কিবা এটা চেঞ্জ আমি ইনিচিয়েট কৰা, ষ্টাৰ্ট কৰা, কিবা এটা ইভেণ্ট আমি ইনিচিয়েট কৰা, ষ্টাৰ্ট কৰা. কোম্পানীটো ভালকৈ চলা নাছিলে, বাট তাই নতুন পলিচিছ কিছুমান ইনিচিয়েট কৰিলে, কিছুমান ইণ্ট্ৰডিউচ কৰিলে. সেইখিনি পলিচিছ আগতে এক্সিষ্ট কৰা নাছিলে, বাট তাই নতুন ইনিচিয়েট কৰিলে, নতুনকৈ ইণ্ট্ৰডিউচ কৰিলে. ডেট মিনছ শ্বি ব্ৰট এবাউট, তাই ইনিচিয়েট কৰিলে, তাই ইণ্ট্ৰডিউচ কৰিলে. এজ এ ৰিজাল্ট অফ উইচ কোম্পানীটোৰ ভালেখিনি ইম্প্ৰুভমেণ্ট হ'ল, টু কজ অৰ ইনিচিয়েট আ চেঞ্জ অৰ ইভেণ্ট. চ' এইখিনি পলিচিছ আগতে এক্সিষ্ট কৰা নাছিলে, এতিয়া নতুনকৈ ইণ্ট্ৰডিউচড হৈছে. ডেট মিনছ নতুন এটা চেঞ্জ হৈছে, নতুন এটা ইভেণ্ট হৈছে, এটা চেঞ্জ হৈছে. চ' দ্য নিউ পলিচিজ ব্ৰট এবাউট আ ছিগনিফিকেণ্ট ইম্প্ৰুভমেণ্ট ইন দ্য কোম্পানী. নেক্সট, bring in, to introduce or include something new. The company decided to bring in a new line of products. কিবা এটা বস্তু নতুনকৈ ইণ্ট্ৰডিউচ কৰিছোঁ, তেতিয়া আমি bring in বুলি ক'ব পাৰোঁ. To introduce or include something new. The company decided to bring in a new line of products. কোম্পানীয়ে আগৰ পৰা এনেকুৱা ধৰণৰ প্ৰডাক্টছ প্ৰডিউচ কৰিছিলে, বাট এতিয়া আৰু নতুন ধৰণৰ কিছুমান প্ৰডাক্টছ প্ৰডিউচ কৰিব. চ' আমি তেতিয়া ব্ৰিং ইন এইকেইটা, এইটো ফ্ৰেজেল ভাৰ্বো ইউজ কৰিব পাৰোঁ. অল ৰাইট, বেক আপ, to make a copy of data or important someone. To support someone, to make a copy of data or support someone. কাৰোবাক যে আমি যে বেকআপ প্লেন এটা যে ৰাখোঁ, বেকআপ প্লেন, এই ৱৰ্ডটো আমি শুনিছোঁ চাগে. আমি
এইটো প্ল্যান ট্ৰাই কৰিম এই মেথডটো ট্ৰাই কৰিম বাট উই আৰ নট শিওৰ কি এই মেথডটো সাকসেসফুল হ'বনে নহয় সো আমি এটা ব্যাকআপ প্ল্যান ৰাখো হয়নে ব্যাকআপ প্ল্যান ৰাখো টু মেক আ কপি অফ ডেটা আমি কম্পিউটাৰ ক্ষেত্ৰত ইউজ কৰো এইখিনি ইনফৰমেশন এইখিনি ফটোজ ব্যাকআপ কৰি ৰাখাছুন কি হেৰাই যাব পাৰে নহলে ব্যাকআপ কৰি ৰাখাছুন ফাইলছ খিনি বহুত ইম্পৰ্টেন্ট হয় বা ব্যাকআপ প্ল্যান বুলিও কওঁ হয়নে আৰু টু সাপোৰ্ট সামওয়ান দ্যাট মিন্স আই হ্যাভ ব্যাকড আপ মাই ফ্ৰেন্ড ৰাইট সো আমি কিছুমান টু মেক আ কপি অফ ডেটা কম্পিউটাৰ ৰিলেটেড আমি ব্যাকআপ ফ্ৰেজেল ভাৰ্বটো ইউজ কৰিব পাৰো বাস কি কাৰবাক সাপোৰ্ট কৰাত ক্ষেত্ৰটো আমি ইউজ কৰিব পাৰো প্লিজ ব্যাকআপ ইয়োৰ ইম্পৰ্টেন্ট ফাইলছ ৰেগুলাৰলি ফাইলছ খিনি বহুত ইম্পৰ্টেন্ট হয় সো backup কৰি থবা photos খিনি বহুত important হয় so backup কৰি থবা next check in to register at a hotel or airport এটো বহুত commonly used হয় হোটেলত আমি যেতিয়া যাও হুমাও আমি সন্মুখৰ অফিসত right front অফিসত আমি নিজৰ information দিব লাগে right that's called checking in we need to check in at the hotel before 3 pm 3 বজাৰ আগতে আমি কি কৰিব লাগে হোটেলত যাব লাগিব before the clock strikes at 3 বজাৰ আগতে আমি কি কৰিব লাগে হোটেলত গৈ পাব লাগে to register at a hotel or airport we need to check in at the hotel before 3 pm okay next give in to surrender or yield to a demand or pressure he finally gave in and admitted he was wrong give in মানি ললো আৰু একদম লাষ্টৰ ফালে আমি হাৰি গৈছো ঠিক আছে তুমি যি কৈছা হেতুৱে হৈছে মই মানি লৈছো that means to surrender কৰি দিছো I have decided to give in মই আৰু শুনি নাথাকো ট্ৰাই কৰিব নাই I have decided to give in তুমি যি কৈছা হেখিনি হসা to surrender or to yield to a demand or pressure কোন মই কৈ আছো কি নাই এনে কৈ হৈছিল হে মানুহজনে কৈ আছে নাই তুমি যি কৈছা এটো নহয় বেলেগ কিবা হৈছিলে ইমানে কৈ আছে ৰিপিটেডলি আমাৰ বৰ লাগি গৈছে so that we have decided to surrender we have decided to agree to their demands right he finally gave in and admitted he was wrong he finally surrender korile and then he admitted that he was wrong right he surrender korile that means he decided to give in he finally gave in and admitted he was wrong next handout to distribute something to others usually in a classroom or meeting exams start hobo itia aru teacher e front bench ot boha student jonok answer sheets di dise aru he student jone hokolu students oke baki khini students oke answer sheets khini distribute kori dise that means he is handing out those answer sheets that means he student jone hokolu students majo distribute kori dise no to distribute something to others usually in a classroom or meeting the teacher will hand out the assignment sheet teacher assignment ami jot likhibo lage he assignment sheet khon hand out kori dibo gote classroom or students khini majot next bring up mane to mention or introduce a topic olop agote koisulu I guess kiba ta topic ami mention korisu kuno kotha pari thaka nai sobe mone bohi ase so conversation initiate koribole kiba ta to topic thakibo lagibo so I have decided to brought up that topic to initiate the conversation among my friends okay so she brought up the issue of budget cuts during the meeting olop agote etu ebar korisilu next look down upon to look at someone with disdain to think of oneself as superior look down upon we should not look down upon the poor ami dukhiya hokolok thatta koribo na lage ami eneko dekhabo na lage ki apunalu bahut tolor manu hoy ami ekdom upor manu no we should never do that jodi hetu kora jay that means looking down upon mane hol belegok thatta kora belegok bahut horu nisna ke treat kora aru nijoke bahut dangor nisna ke treat kora nijoke bahut superior nisna ke treat kora to look at someone with disdain mane ekdom bhal feeling no hoy eta negative bostu hoy negative feeling hoy to think of oneself as superior nijoke bahut dangor hisabe treat kora she always looked down upon people who didn't have a college degree tai highly educated hoy tai bahut bhal education ase kintu তাই বেলেগ যাৰ ডিগ্ৰী নাই বা কলেজ যোৱা নাই তেওঁলোকক ঠাট্টা কৰে তেওঁলোকক মানে একদম সৰু হিচাপে চাই সৰু মানুহ হিচাপে চাই she looked down upon people who didn't have a college degree don't look down upon others just because they have different beliefs তুমি এখিনি বিশ্বাস নকৰাই তোমাৰ কথা but then তেওঁলোকে বিশ্বাস কৰে সেইবাবে তুমি তেওঁলোকক ইনসাল্ট কৰিব না তেওঁলোকক ঠাট্টা কৰিব না don't look down upon okay don't look down upon others just because they have different beliefs
So with this I wind up today's lecture. So phrasal verbs khini actually बहुत widely used hoy aru prepositions or khetrot phrasal verbs ami jana to olop holo dorkari. So with this I wind up tuning. Thank you.